নমস্কাৰ বন্ধু বান্ধৱীসকল, এতিয়া আমি এখন শাল বনাই থকা হৈছে পোৰ্টেবল শাল, যোনখন শালত আপোনাৰ শিপিনীয়ে এজনী শিপিনীয়ে আপোনাৰ তাঁত বব আৰু ধুনীয়াকৈ মেখেলা চাদৰ গামোচা উলিয়াব। আৰু এইখন আমাৰ শাল বনাই থকা হৈছে এতিয়া ঘৰতে, কাঠৰ শাল। আৰু এইখন মানে পোৰ্টেবল শাল, আৰু য'ত মন যায় তলৈকে লৈ যাব পাৰি, ভিতৰত মন যায় ভিতৰত কৰিব পাৰি। আৰু এইজন হৰেন্দাই বনাই আছে তেওঁলোকে। এইখন শালখন আপোনাৰ হ'লেই এই মানুহগৰাকীয়ে বব পাৰিব। এই মানুহগৰাকীয়ে বহুত আশা কৰি আছে শাল এখন লাগে বুলি। দীপা বৰা তেওঁৰ নাম, আপোনাৰ শিপিনী মানুহ তেওঁ শাল বৈ ভাল পায়, গতিকে শালখন তেওঁ বুলিলেই প্ৰস্তুত কৰা হৈছে কাঠৰ শাল। এতিয়া লাহে লাহে অলপ হৈছে আৰু আজি সম্পূৰ্ণ ফিটিং হ'ব আৰু হ'লে আপোনালোকক দেখুৱাইছোঁ মই। এনেকুৱা ধৰণে আপোনালোকে শাল বৈ পেলাই ঘৰতে শাল বৈ কাপোৰ কানি বব পাৰে আৰু হ'লে ভাল। এই কাপোৰ কানি ব'লে আপোনাৰ কি হয়, ঘৰতে এজন ধুনীয়াকৈ আপোনাৰ পইচাবিলাক ৰাহি হয়, আপোনাৰ কাপোৰ কিনিব নালাগে। আৰু এইখিনি অসমীয়া কাপোৰ এইখিনি ঘৰতে পোৱা যায়, গামোচা এখন, তাৰপিছত আপোনাৰ চেলেং কাপোৰ নাইবা আপোনাৰ এইখন কি আছিলে ৰিহা মেখেলা, কাপোৰবিলাক ঘৰতে পোৱা যায়। আৰু এই কাপোৰবিলাকৰ আপোনাৰ ঘৰত বনালে খৰচটো কমি যায়, সূতাখিনি হ'লেই হ'ল। আৰু ঘৰতে মুহুৰা যঁতৰত দি পেলাই ধুনীয়াকৈ, আৰু যঁতৰ এটাও বনাইছিলে, যঁতৰটো দেখুৱালোহেঁতেন মই যঁতৰ। আৰু এনেকৈ ঘূৰাব পাৰি, এনেকৈ ঘূৰাব পাৰি, এইটো ঘূৰাই পেলাই তাত আপোনাৰ মুহুৰা এনেকৈ দিব পাৰি। এনেকৈ হাতেৰে ঘূৰাই, কিবা মানে কাঠেৰে লগোৱাডাল নাই, এনেকৈ ঘূৰি থাকে। ঘূৰি গ'লে আপোনাৰ তেতিয়া তাত এইটো কি আছিলে, তেতিয়া মানে আপোনাৰ এইটো মুহুৰাটো ঘূৰি যায়। এনেকৈ মুহুৰাটো ফুৰাব পাৰি। মহাত্মা গান্ধীয়ে এনেকৈ যঁতৰতে সূতা কাটি কাটি আপোনাৰ যোনখন চাদৰ বনাইছিলে, আপোনাৰ যিখন চুৰিয়া পিন্ধিছিলে সেইখন আপোনাৰ এনেকৈ যঁতৰতে গুঠি লৈ গৈছিল তেওঁ। আৰু বিদেশী কাপোৰ তেওঁ বৰ্জন কৰিছিলে। তেওঁ আপোনাৰ যি খাদী কাপোৰ, তেওঁ ঘৰতে বনোৱা কাপোৰ তেওঁ ব্যৱহাৰ কৰিছিলে। গতিকে সেই মানসিকতাই আমাৰ অসমীয়া সমাজত এতিয়া বৰ্তমান শাল প্ৰচলিত। এইখনেই হৈছে শালখন, সেইখন শাল। এতিয়া এইটো ধুনীয়াকৈ পোৰ্টেবল শালখন ধুনীয়াকৈ এফালে হেৰি কৰা হৈছে, ধুনীয়াকৈ উঠি গ'ল পোৰ্টেবল শাল। এইখন পোৰ্টেবল শালখন য'ত ত'ত লৈ পেলাই বব পৰা যাব। আৰু এইখনেই শাল হৈছে এতিয়া লাহেকৈ। আৰু কেইটামান বিট লগাই দিলে শালখন হৈ উঠিব। আৰু গতিকে এই চাওক একদম পূৰা চেগুন কাঠৰ শাল, আৰু জিলিকি আছে মানে, আৰু বহুত ভাল কাঠৰ শাল। এইখন আমি ধুনীয়াকৈ এইটো লগাইছে তেওঁলোকে। বলটো লগাব লাগিব, ফাঁক হৈ আছে, গতিকে সেইটো কাৰণে ভাল লাগিছে বাৰু শালখন। আৰু এইফালেও শালখন, এইখন চাই লওক, বঢ়িয়া শাল এখন। আৰু গতিকে চবেই আপোনালোকে যদি বনোৱাই তেনেহ'লে বনাব পাৰিব এনেকুৱা শালখন কাঠ পোৰ্টেবল। গতিকে ভাল লাগিছে বাৰু দিয়ক। এনেকৈ এইজনে পকাৰ কাম কৰি আহিলে, এতিয়া সেই ডিজাইনখিনি কাটিলে ওপৰত শ্ৰীকৃষ্ণৰ